নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওঁ আজিৰ বাতৰি। সমগ্ৰ দেশৰ লগতে ঐতিহাসিক শিৱসাগৰতো 24 জানুৱাৰী শুক্ৰবাৰে সংবিধান গৌৰৱ দিৱস পালন কৰা হয়। নিউজৰ এক বিশেষ প্ৰতিবেদন। সমগ্ৰ দেশৰ লগতে শিৱসাগৰতো 24 জানুৱাৰী শুক্ৰবাৰে সংবিধান গৌৰৱ দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে শিৱসাগৰ জিলা বিজেপিৰ উদ্যোগত আৰু অনুসূচিত জাতি মৰ্চাৰ জিলা সমিতিৰ সহযোগত আখৈফুটীয়াৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক বিকাশ কেন্দ্ৰত সংবিধান গৌৰৱ অভিযান দিৱসটি পালন কৰা হয়। এই উপলক্ষে পুৱা বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ জিলা বিজেপিৰ সভাপতি বিতুপন ৰায়দঙিয়াই। সংবিধান দিৱসৰ ওপৰত জিলা সভাপতি বিতুপন ৰায়দঙিয়াই বিশেষ বক্তব্য আগবঢ়ায়। আনহাতে সভাত বিশেষভাৱে উপস্থিত থকা যোৰহাট জিলা বিজেপিৰ প্ৰাক্তন সভাপতি হেমন্ত কলিতাই সংবিধান গৌৰৱ অভিযানৰ ওপৰত বিশদভাৱে ভাষণ আগবঢ়ায়। লগতে সভাত প্ৰাক্তন বিধায়ক কুশল দুৱৰী, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সমীৰ গগৈ, পৌৰসভাৰ সভাপতি মৃণালী কোঁৱৰ, পৌৰসভাৰ প্ৰাক্তন সভাপতি মৃদুস্মিতা সিনহা, বিজেপি নেত্ৰী দীপিকা কাকতি দুৱৰীকে ধৰি বহু সংখ্যক নেতাকৰ্মী উপস্থিত আছিল। ভাষণ প্ৰসংগত শিৱসাগৰ জিলা বিজেপিৰ নৱনিযুক্ত সভাপতি বিতুপন ৰায়দঙিয়াই কয় যে আহিবলগীয়া বিধানসভা নিৰ্বাচনত জিলাখনৰ অন্তৰ্গত কেওটা সমষ্টিতে বিজেপিয়ে নিজা দখললৈ আনিব। সভাত প্ৰায় 500গৰাকী দলীয় কৰ্মী উপস্থিত আছিল। এই প্ৰাচীন ভাৰতবৰ্ষত এসময়ত ঋষি মুনিসকলে যি কৈছিল সেই আইন নিয়ম বা আইন হিচাপে প্ৰচলিত হৈ আছিল। যেতিয়া সমাজত সেই ঋষি মুনিসকলে নিৰ্ধাৰিত কৰি দিয়া নীতি নিয়ম কোনোবাই ভংগ কৰিছিল, সমাজ সংস্কৃতিৰ বিৰুদ্ধে যি কোনোবাই যদি কিবা কাম কৰিছিল, তেতিয়াই সেই ঋষি মুনিসকলৰ অভিশাপগ্ৰস্ত হৈ শাস্তিৰ সন্মুখীন হ'ব লগা হৈছিল। ইতিহাসত তেনেকুৱা বহু উদাহৰণ আছে, আমি সকলোৱে জানো। তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া ৰাজতন্ত্ৰ আৰম্ভ হ'ল, ৰাজতন্ত্ৰ আৰম্ভ হোৱাৰ লগে লগে ৰজাসকলে অপৰাধীসকলৰ বিভিন্ন অপৰাধৰ বিচাৰ কৰি বিভিন্ন প্ৰকাৰে তেখেতলোকক শাস্তি প্ৰদান কৰিছিল। কাৰোবাক আমি যদিও দেখা নাছিলোঁ, আমি বুৰঞ্জীয়ে যি কয়, কাৰোবাৰ হয়তো হাত কাটি দিবলগীয়া কাটি দিছিল, কাৰোবাৰ চকু উলিয়াই দিছিল, কাৰোবাক নচচা হোলত দিছিল। তেওঁলোকৰ অপৰাধৰ মাত্ৰা অনুসৰি এই ধৰণে ৰজাই মৃত্যুদণ্ড পৰ্যন্ত তেওঁলোক দি পেলাই দণ্ডিত কৰিছিল। সেই সময়ত সেয়াই আছিল আইন, সেয়াই আছিল নিয়ম। তাৰ পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছে যেতিয়া উপনিৱেশিক শাসন আমাৰ ভাৰতবৰ্ষ চলাইছিল, সেই উপনিৱেশিক শাসনৰ অন্ত পেলাই 1947 চনত যেতিয়া আমি ভাৰতবৰ্ষ স্বাধীন হৈছিলোঁ, এই স্বাধীন ভাৰতবৰ্ষ পৰিচালনা কৰিবৰ কাৰণে ডক্টৰ B.R. আম্বেদকাৰ তেখেতৰ নেতৃত্বত এখন সংবিধান সভা গঠন কৰি দিয়া হৈছিল। আৰু 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সেই সংবিধান সভাই সংবিধানৰ যি প্ৰতিলিপি তাক তেখেতলোকে দাখিল কৰিছিল। আৰু সেই সংবিধান সভাই গোটেই কথাখিনি পৰ্যালোচনা কৰি 1950 চনৰ 26 জানুৱাৰী দিনাই স্বাধীন ভাৰতৰ প্ৰথম সংবিধান গৃহীত কৰা হৈছিল। আজি গোটেই ভাৰতবৰ্ষ, গোটেই দেশ এই সংবিধানৰ আধাৰত পৰিচালিত হৈ আছে। ইয়াত তিনিটা বিষয় জড়িত হৈ আছে: বিধানপালিকা, কাৰ্যপালিকা আৰু ন্যায়পালিকা। এই তিনিটা ব্যৱস্থাৰ যোগেদি এখন সুস্থ সবল সংস্কৃতিবান ভাৰতবৰ্ষ চলাই যাবৰ কাৰণে সাংবিধানিকভাৱে এই ব্যৱস্থা কৰা হৈছিল। আজি আমি দেখিছোঁ, কোনোবাই যদি সেই সংবিধানৰ বিৰুদ্ধে কিবা কাম কৰিছে, কোনোবাই সেই যদি ভংগ কৰিছে। শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।